জয়তে আপোনালোক কাকতালৈ মই সশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যোৱা লোকসভা সমষ্টিত মঙলদৈ লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা দলৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক MP হিচাপে প্ৰজেক্ট কৰিছিল আৰু তেতিয়া সেই সময়ত দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ 5খন সাংগঠনিক জিলাৰ কোচ ৰাজবংশীৰ নেতৃবৃন্দক তেওঁৰ ঘৰত আহ্বান কৰি মাতি নি মৌখিকভাৱে কেইটিমান চুক্তি কৰিছিল। সেই সময়ৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ উপস্থিতিত আৰু তেতিয়া কৈছিল যে তেওঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো সাংসদত উত্থাপন কৰিব যে কোচ ৰাজবংশী জনজাতিসকলক জনজাতিকৰণ কৰিব লাগে। আৰু দ্বিতীয়তে কৈছিল যে এই 5খন সাংগঠনিক জিলাত আন্তঃগাঁথনিৰ কাৰণে 10 লাখ টকাকৈ অনুদান আগবঢ়াব। লগতে কৈছিল তেওঁ দৰঙৰ মঙলদৈ চহৰত বিশ্ব মহাবীৰ চিলাৰায় এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিব। কিন্তু তেওঁ দৰঙৰ চিলাৰায় প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটো বাদৰে কথা, সাংসদত বীৰ লাচিত ফুকনৰ কথাহে সংসদত উত্থাপন কৰিলে। তেখেতৰ নাম সংসদত উত্থাপন কৰিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সেই সময়ৰ মঙলদৈ লোকসভা সমষ্টিৰ 3,50,000 ভোটাৰে দিলীপ শইকীয়া ডাঙৰীয়াক জয়যুক্ত কৰিছিল আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ কাৰণে তেওঁ এষাৰো সংসদত মাত নামাতিলে আৰু আমাৰ জনজাতিকৰণৰ যিটো বিষয় আছিল সেইটো উত্থাপন নকৰিলে। যোৱা 6 অক্টোবৰ তাৰিখে আমি ভেৰগাঁও জিলাৰ অধীনত এখন সাংবাদিক সভা পাতি তেওঁক সোঁৱৰাই দিছিলোঁ। সোঁৱৰাই দিয়াৰ পিছতো তেওঁ আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ওপৰত কোনো গুৰুত্ব আৰোপ নকৰিলে আৰু অৱহেলিত কৰিলে। তাৰপিছতে তেওঁ সেই সংবাদ মেলৰ পিছত বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ক্ষুদ্ৰভাৱে তেওঁৰ সাংসদ পুঁজিৰ পৰা অনুদান আগবঢ়াইছে। কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জিলা 5খনক কোনো ধৰণৰ অনুদান আগনঢ়ালে আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এলেকাৰ কোনো অনুষ্ঠানবোৰতেই তেওঁ কোনো ধৰণৰ অনুদান আগবঢ়োৱা নাই। গতিকে আমি এবাৰ যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেখেতক প্ৰক্ষেপ কৰে তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটাৰে প্ৰত্যাখ্যান কৰিব আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি সকলো দলকে আহ্বান কৰিছোঁ আৰু যি দলেই আমাৰ জনগোষ্ঠীক প্ৰাৰ্থিত্ব দিয়ে আমি সমৰ্থন জনাম। যদি আমাৰ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব নিদিয়ে কোনো দলেই তেতিয়া আমি আজি এটা সিদ্ধান্ত বা আলোচনা হৈছে, আমি নিজাববীয়াকৈ আমি প্ৰাৰ্থী উঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে শুনিব পাৰিছোঁ যে BPF দলেও তেখেতলৈ প্ৰাৰ্থী দিব আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক যেন প্ৰাৰ্থিত্ব প্ৰদান কৰে।